মাছখোৱাত আছোঁ। মাছখোৱাত ইয়াত পৰিৱেশটো খুবেই ভাল আৰু মোৰ লগত এয়া ভাগিন আছে। ভাগিন ৰোজা কেইটা চলি আছে ন? চলি আছে। কেইটা ৰোজা ৰাখিলা এনে ৰাখিলে আৰু গোটেইখিনি 10টাৰ পৰা ৰাখিছা। ইমান সৰু মাইনা আৰু ৰোজা ৰাখিছে, নামাজখিনিও পঢ়িছে আৰু মানে এইটো পৰিৱেশ, এই ৰোজাৰ মাহটো এটা পৰিৱেশ আৰু কি ক'ম, ৰোজা গ'ল 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 গ'ল, মাহে ৰমজান গ'ল 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 গ'ল, মাহে ৰমজান গ'ল, আহে আৰু যায় মাহে ৰমজান, আহে আৰু যায় মাহে ৰমজান, গ'ল 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 গ'ল, মাহে ৰমজান গ'ল। মই এজন বুজুৰ্গ লগ পাইছোঁ, আমাৰ মন্দিৰত থাকে আৰু তেখেতে আহিছে। আপুনি কিবা ক'ব নেকি? হা, কিবা কওক, চালাম দিয়ক, কিবা ক'ব? আৰু আপোনাৰ এনে খবৰ ভাল? ক'ৰ পৰা আহিছে আপুনি? গোৱালপাৰা। আপোনাৰ নামটো কি? হা, তালাল আলী। তেখেতে আহি থাকে মাছখোৱা অঞ্চলত, বিৰাট মানে বুজুৰ্গ আৰু তেখেতে খুবেই ভাল লাগিছে আৰু তেখেতে মাজে মাজে আহি থাকে। তেখেতৰ আমি দৰখাস্ত কৰিছোঁ, আমি দোৱা কৰিব দোৱা কৰিব বিশ্বৰ কাৰণে দোৱা কৰিব, হিন্দু মুছলিমৰ কাৰণে দোৱা কৰিব। ঠিক আছে, আহিছোঁ, ঠিক আছে। আকৌ আমি আহিম। এয়া পৰিৱেশটো ডাঙৰ পৰিৱেশ আৰু ৰোজাৰ মাহ আৰু আমি কিয় ক'ব নেকি আপুনি? কিয় ক'ব মানে, কিয় ক'ব নেকি? হা, কিয় কোৱা? এটা চূড়া এটা পঢ়াচোন, সৰু চূড়া এটা পঢ়া, বিছমিল্লাহ কুল আল্লাহ পঢ়া। মাশাআল্লাহ মাশাআল্লাহ, বঢ়িয়া। এতিয়াৰ পৰা যে এনেকুৱা চূড়া শিকিছে খুবেই ভাল লাগিছে। আমি পাছলৈ আকৌ আহিম, আপোনালোকে চাই থাকিব। মোৰ ৰাইজক মই ৰমজানৰ শুভেচ্ছা আৰু ঈদ মুবাৰক জনালোঁ আৰু তাৰ লগে লগে আমাৰ ভাগিনেও ঈদ মুবাৰক আৰু ৰমজানৰ মোৰ ফালৰ পৰা ৰাইজক ৰমজান আৰু ঈদৰ শুভেচ্ছা জনালোঁ। আমি আকৌ পাছলৈ আহিম, আপোনালোকে চাই থাকিব।